যদি আপুনি কৈছে বাংলাদেশ উচ্ছেদ কৰিছে যিসকল স্থানত আজি গোৱালপাৰাত উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী ঘোষণা কৰক বোলে উচ্ছেদৰ বাহিৰে আৰু গোৱালপাৰাত এজন বাংলাদেশী নাই যিসকল বাংলাদেশী আছে বন্ধ কৰক আজি আমির ইসলাম সাহেবক মুক্তি দিয়ক আমার হাজি আমির ইসলাম সাহেবক মুক্তি দিয়ক মার দাবি হোম সরকার হায় গৃহ বিভাগ হায় মুখ্যমন্ত্রী হায় অমানবীয় উচ্ছেদ বন্ধ করে অমানবীয় উচ্ছেদ বন্ধ করে আজি আমির ইসলাম সাহেবক মুক্তি দিয়ক গণতান্ত্ৰিক দেশ এখনত আজি সংবিধানে অধিকাৰ দিছে বিৰোধী সদস্যসকলে চৰকাৰৰ যিকোনো ব্যৰ্থতাৰ বিৰুদ্ধে সমালোচনাৰ জৰিয়তে চৰকাৰক ভুলবিলাক আঙুলিয়াই দিয়া কিন্তু আমি লক্ষ্য কৰিছোঁ বৰ্তমান অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰ এই বিজেপি চৰকাৰ এই চৰকাৰখনে বিৰোধী সদস্যই যেতিয়া চৰকাৰৰ ভুলবিলাক সমালোচনা কৰে চৰকাৰৰ ব্যৰ্থতাসমূহ যেতিয়া সমালোচনা কৰে এই চৰকাৰে এই সমালোচনাবিলাক সহ্য নকৰে কিন্তু আমি জানো যে গণতান্ত্ৰিক দেশ এখনত বিৰোধী আজি সংবিধানে এই অধিকাৰ দিছে এইটো কেৱল মাত্ৰ বিৰোধী সদস্যসকলৰ অধিকাৰেই নহয় এইটো তেওঁলোকৰ কৰ্তব্য আজি ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবে চৰকাৰৰ ব্যৰ্থতা আজি চৰকাৰে কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি আজি মেৰুকৰণ কৰি তেওঁলোকে আগন্তুক ২৬ চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে এই ক্ষেত্ৰত ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাবে বিভিন্ন সময়ত যেতিয়াই চৰকাৰ যিকোনো কামত ব্যৰ্থ হৈছে ক'ৰবাত যদি আৰক্ষী মোতায়েন কৰাত যদি অৱহেলা হৈছে সেই সময়ত হাজী আমিনুল ইছলাম চাহাব ধিং সমষ্টিৰ বিধায়কে সমালোচনা কৰিছে চৰকাৰক কিন্তু চৰকাৰে সেই সমালোচনা সহ্য কৰি ল'ব পৰা নাই আজি হাজী আমিনুল ইছলাম চাহাবক আজি অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি 1 বছৰৰ কাৰণে ডিটেইন কৰি ৰখা হৈছে আমি ভাবোঁ এইটো চৰকাৰৰ সম্পূৰ্ণ এটা কাপুৰুষালী আৰু তেওঁলোকৰ এটা চূড়ান্ত এটা অন্যায় বিৰোধী পক্ষৰ লগত কৰিছে আমি দাবী জনাইছোঁ যদি চৰকাৰৰ বুকুত যদি সৎ সাহস আছে হাজী আমিনুল ইছলাম চাহাবক অতি শীঘ্ৰে আজি কাৰাগাৰৰ পৰা মুক্তি দিয়ক আৰু বিৰোধী সদস্য হিচাপে তেখেতে সমালোচনা কৰিব এই সমালোচনা ৰাজনৈতিকভাৱে চৰকাৰে জবাব দিয়ক যদি চৰকাৰৰ সৎ সাহস আছে আজি সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলিছে আৰু উচ্ছেদৰ নামত কেৱল মাত্ৰ মুছলমান লোকসকলক বাছি আজি উচ্ছেদ কৰা হৈছে মুছলমান লোকসকলক বাছি তেওঁলোকক নোটিছ জাৰি কৰা হৈছে উচ্ছেদ কৰা হ'ব বুলি আৰু ইপিনে চৰকাৰে কৈ আছে যে বাংলাদেশীক উচ্ছেদ কৰা হৈছে যদি তেওঁলোক বাংলাদেশী তেতিয়াহ'লে আমি দাবী জনাওঁ যে বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে আমি একমত কিন্তু এই ধৰ্মৰ নামত সাম্প্ৰদায়িকতা আৰু এই হিন্দু মুছলমানৰ নামত যি ৰাজনীতি যি সাম্প্ৰদায়িকতা এই সাম্প্ৰদায়িকতা বন্ধ হ'ব লাগে বুলি আজি আমি ধিং সমষ্টিৰ উদ্যোগত আয়োজিত এই ধিং ৰাজচক্ৰ চৌহদত আমি অৱস্থান ধৰ্মঘট আমি ৰূপায়ণ কৰিছোঁ এই অৱস্থান ধৰ্মঘটৰ পৰা আমি আহ্বান জনাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে অন্ততঃ নিজে ক্ষমতাৰ বলিত আজি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগে বাছি মুছলমানসকলক এই দুৰ্বল এটা জাতিক তেওঁ অত্যাচাৰ কৰিব নালাগে আমি জানো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট ব্যস্ত থাকে মই আহ্বান জনাম অন্ততঃ মুখ্যমন্ত্ৰী মহোদয় 10 মিনিট সময় তেওঁ উলিয়াই আজি বিশ্বৰ ইতিহাস অধ্যয়ন কৰিবলৈ আজি নমৰুদ আজি বাদশাহ ফেৰাউন তেওঁলোকৰ ইতিহাস অধ্যয়ন কৰক ক্ষমতাৰ ৰাগিত এটা সময়ত তেওঁলোকে নিজকে ভগৱান ঈশ্বৰ বুলি তেখেতসকলে দাবী কৰিছিল পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পৰিণতি কি হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই ইতিহাসসমূহ অলপ অধ্যয়ন কৰক আমি এই দাবী জনাইছোঁ